Hello everyone, welcome back to Max Physics. So আজি বেছি মোৰ গলটো বেছি ভাল নহয় ভাবিছিলো ভিডিও বনাওনে নাই তো লাস্ট মুহূৰ্তত আৰু বনালো বুজি পাইছানে একচুয়ালি লাস্ট মুহূৰ্তত মানে মই ভাবি ডিসাইড কৰিছিলো যে আজি নবনাও এনেও তোমালোকৰ আজি তোমালোকৰ নহয় আগৰ সেকেন্ড ইয়াৰৰ প্ৰি ফাইনাল এক্সাম হল তো তাতে অলপ কাম আছিল ভাবিছিলো আৰু নবনাও আজি কিন্তু ৰাকেশে মেসেজ কমেন্ট কৰিছে ন ওয়েটিং ফৰ নেক্সট ভিডিও না তো হেতু ভাবি কিনে আৰু উঠিলো বিছানাৰ পৰা নাই এটা লেকচাৰ বনোৱা যাক বুজি পাইছে নে মই কৈছিলো নহয় আগতে তোমালোকৰ কমেন্টত ইমানখিনি এনাৰ্জি আছে যিখিনিয়ে মোক বিছানাৰ পৰা উঠাই ভিডিও বনাবলৈ বাধ্য কৰাইছে বুজি পাইছা তেতিয়াহলে ভাবা তোমালোকৰ কমেন্টবোৰ মোৰ কাৰণে কিমান ইম্পৰ্টেন্ট বুজি পাইছা নে তাৰ মানে যেতেই মই কাৰোবাৰ কমেন্ট চাও এনেকুৱা লাগে হয় মোৰ দ্বাৰা কিবা এটা হেল্প হৈ আছে আৰু বাস এই হেল্পখিনিৰ কাৰণে মই কৰো বুজি পাইছা তো বেছি কথা নকও আজি আমি কথা পাতিম ভেক্টৰৰ এডিশনৰ বিষয়ে না আচ্ছা কবা স্যার ভেক্টৰ এডিশন তো আমি পঢ়িছো অলৰেডি यस পঢ়িছো এটো আমি গ্ৰাফিক্যাল মেথডত পঢ়িছো ন আমি গ্ৰাফৰ জৰিয়তে ভেক্টৰবোৰ যেতে গ্ৰাফত দিয়া থাকে a ভেক্টৰ প্লাস b ভেক্টৰ এনেকুৱা a b এবিলাক ভেক্টৰ দিয়া থাকিলে আমি গ্ৰাফৰ জৰিয়তে কেনেকৈ যোগ কৰিব এইবিলাক আমি শিকিছো কিন্তু আমি এতিয়া এই ভেক্টৰবোৰ কাৰ্টেজিয়ান ফৰ্মত বা কাৰ্টেজীয় ৰূপত থাকিলে সেই ভেক্টৰবোৰ আমি কেনেকৈ যোগ কৰো বুজিছেন সেই বিষয়ে আমি আজি কথা পাতিম আচ্ছা মোৰ পেনটো পৰি গল মাৰ্কাৰটো তো যে কি নহওক কথাটো হল আজি আমি কাৰ্টেজিয়ান ফৰ্ম শিকিম তো কাৰ্টেজিয়ান ফৰ্মৰ এডিশন শিকিম আমি তো আগতে ভেক্টৰৰ কাৰ্টেজিয়ান ফৰ্মটো শিকিব লাগিব না ইয়াৰ আগতে আমি কাৰ্টেজীয় ৰূপ ভেক্টৰৰ কাৰ্টেজীয় ৰূপ পঢ়িছো যদি ভেক্টৰ এটা আমি i j আৰু k বা অকল i j বা অকল i k বা অকল i এনেকুৱা ফৰ্মত প্ৰকাশ কৰো তেতিয়ালে এবিলাকক আমি কাৰ্টেজীয় ৰূপ বুলি কওঁ আচ্ছা কাৰ্টেজীয় ৰূপত ভেক্টৰৰ যোগ বা বিয়োগ শিকিবলৈ হলে আমি আগতে এই জোৱা লেকচাৰত আমি ভেক্টৰৰ বিয়োজন শিকিছো তো এই বিয়োজনটো বহুত ইম্পৰ্টেন্ট বুজি পাইছানে বিয়োজন যদি নাজানা তুমি এটো কি কৰিব নোৱাৰা এড বা মাইনাস কৰিব নোৱাৰা ভালকে বুজি নাপাবা আচ্ছা ভেক্টৰৰ কাৰ্টেজীয় ৰূপ মানে আজি মোৰ ভয়েসটো অলপ কম তো এডজাস্ট কৰি লবা শুনা যায় নে আচ্ছা ভেক্টৰৰ কাৰ্টেজীয় ফৰ্ম কোনটো যে এনেকুৱা এটা ভেক্টৰ যাৰ লগত i আছে প্লাস j আছে আৰু k i j আৰু k এবিলাক থাকিলে ভেক্টৰৰ সেই ৰূপটোক আমি কাৰ্টেজীয় ৰূপ বুলি কওঁ বুজি পাইছা আচ্ছা তো এই ভেক্টৰটোৰ মান কিমান হ'ব আমি আগতে ওলাইছিলো না এনেকে মডুলাস অফ a = i এর লগত যেটো আছে হেটোৰ স্কয়াৰ প্লাস j এর লগত যেটো আছে হেটো স্কয়াৰ প্লাস k এর লগত যেটো আছে হেটো স্কয়াৰ তো এইবিলাক আমি আগতে কৰিছো a ক্যাপ কি হ'ব ইয়াৰ পৰা a ভেক্টৰ বাই মডুলাস অফ a এইবিলাক এনে কৰি আছো ৰবা 3j plus 4k তো ডিভাইডেড বাই মডুলাস অফ a কিমান হ'ব এটো 2 স্কয়ার প্লাস 3 স্কয়ার প্লাস 4 স্কয়ার তো এইবিলাক বেসিক কথাখিনি আমাৰ আগতে কোৱা হৈছিল এতিয়া কথাটো হল আজি আমি ভেক্টৰৰ বিয়োজনটো অলপমান 1 মিনিটমান আগতে আলোচনা কৰিলো আৰু কেনেকৈ ভেক্টৰক দুটা ভাগত ভাগ কৰে আৰু ভাগৰ পৰা কেনেকৈ ভেক্টৰটো লিখে এই কথাখিনি আগতে আমি পাতি লওঁ তাৰ পিছত আমি ভেক্টৰৰ এডিশনত যাম আচ্ছা ঠিক আছে না চাবা ভেক্টৰৰ বিয়োজন কাক কয় কোনটো আছিল এনেকুৱা আছিল আমাৰ এনেকুৱা ধৰা x আৰু y ন আচ্ছা তো ইয়াত যদি এটা ভেক্টৰ থাকে এনেকুৱা যেটো ভেক্টৰ a
যেটো ভেক্টৰ a এই ভেক্টৰটো এনেকৈ দিয়া আছে x আৰু y প্লেনত বুজি পাইছা আচ্ছা তো এই ভেক্টৰটোৰ x অক্ষৰ ওপৰত যেটো লম্ব x অক্ষৰ ওপৰত যোনটো লম্ব এটো ইয়াৰ পৰা এইখিনি আছিল কিমান a x তাৰ মানে x কম্পোনেন্ট অফ a এর x উপাংশ আচ্ছা আৰু এইফালে ইয়াৰ পৰা এইখিনি কিমান এর y উপাংশ হয় না এনেকুৱা আছে আচ্ছা তেতিয়া হলে এই ভেক্টৰটোৰ এটা যদি তোমাক কওঁ যে এই ভেক্টৰটোৰ দুটা উপাংশ কি কি তুমি কি কবা এটা হৈছে ax এটা হৈছে ay বুজি পাইছা নে আচ্ছা তো আমি বিয়োজনত কি কৰিছিলো ভেক্টৰটো কোনবা এটা এক্সিসৰ লগত কোণ কৰি থকা দেখাইছিলো আচ্ছা ইয়াতে কোণ মই ধৰাই নাই ax এটো যদি মই কোণ ধৰো তেতিয়ালে ax এর মান কিমান হ'ব a cos θ এটো হ'ব a sin θ এনেকুৱা যদি এইটো θ হয় মই θ ধৰা নাই কোনটো cos হয় কোনটো sin হয় আমি হেবিলাক যোৱা নাই তাৰমানে x স্থানাংকখিনিক আমি x ৰ উপাংশখিনিক ax লিখো y ৰ উপাংশখিনিক ay লিখো তেতিয়া এই ভেক্টৰটো কমপ্লিট কেনেকৈ হ'ব a x গৈছে কাৰ ফালে x অক্ষৰ ফালে হলে I প্লাস y অক্ষৰ ফালে কিমান গৈছে a y অক্ষৰ ফালে বুজাবৰ কাৰণে j বুজি পাইছা নে তো এইটো ভেক্টৰক এইটো ফৰ্মত আমি প্ৰকাশ কৰিলো সো এটা লাইন আছিল এইটো ইয়াক আমি দুটা ভাগ কৰি এটা পাইছো ax এটা পাইছো ay না এই যেটো ফৰ্মেট এটো কয় কাৰ্টেজীয় ৰূপ ভেক্টৰৰ কাৰ্টেজীয় ৰূপ এইখিনি কথা আমি পাতিছিলো আচ্ছা এতিয়া ভেক্টৰ যদি দিয়া থাকে তেতিয়ালে তাৰ পৰা আমি কাৰ্টেজীয় ৰূপ উপাংশ দুটা যদি দিয়া থাকে তেতিয়ালে আমি ভেক্টৰটো উলিয়াব পাৰিম বা ভেক্টৰ দিয়া থাকিলে কাৰ্টেজীয় ৰূপটো আমি উলিয়াব পাৰিম আচ্ছা এতিয়া আহা এটো আৰু অলপ এক্সটেন্ড কৰো ay ইয়াৰ পৰা এখিনি কিমান ay ন এতিয়া তুমি কবা যে স্যার এর আগত থিতা সিতা এবিলাক ধৰিছিলো ধৰি ল যদি এটো থিতা হয় তেতিয়া হলে ভেক্টৰটোৱে যেটো অক্ষৰ লগত কোণ কৰি থাকে হেইফালে হেই ভেক্টৰটোৰ cos কম্পোনেন্ট যায় তো এটো অক্ষৰ লগত কোণ কৰি আছে তো হেই ভেক্টৰটোৰ মানে এর cos θ এইটোৰ লগত কোণ কৰা নাই তো এটো হ'ব a sin θ বুজি পাইছা নে হা নে কনফিউজ হৈছা তোমালোকে কয় যে স্যার এফালেশন cos আছিলে yes এফালে cos আছিলে কিন্তু থিতা কো ইয়াতে আছিল যে তেতিয়া ইয়াৰ আগৰ যেটো লেকচাৰ তাৰ যেটো লাষ্ট প্ৰবলেম এই প্ৰবলেমটো চাবা তোমালোকৰ যেটো মই স্ক্ৰিনত কোৱেশ্চন দিছিলো এই কোৱেশ্চনখনৰ থিতাটো বেলেগ আছিল কিন্তু মই হেতু থিতা লোৱা নাই বুজিছানে মই নিজা হিচাপত এংগল উলিয়াই তাৰ পৰা cos θ sin θ উলিয়াইছিল বুজি পাইছা তো যদি তুমি একবাৰ ভালকে বুজি লোৱা তেতিয়ালে আর প্রবলেম নাই বুজি পাইছা কোন ফালে cos হ'ব কোন ফালে θ হ'ব এটো ফিক্স নহয় নিৰ্ভৰ কৰিব কোনটো অক্ষৰ লগত কোন কৰি আছে ঠিক আছে আচ্ছা এতিয়া যদি এটো সিচুৱেচন হয় তেতিয়া হলে এটো লিখিম কেনেকে ax মানে a sin θ into i তো থাকিব প্লাস ay মানে a cos θ into j তো এটো একটা ফরম্যাট এতে ax এর ভ্যালু মই বহাইছো এতে ay এর ভ্যালু বহাইছো যদি নবহোৱা তেতিয়ালে ax আৰু ay থাকে তাৰ মানে জিকে নহক যেতে ভেক্টৰ আমি এটা আকিম তাৰ x অক্ষৰ ওপৰত যদি লম্ব টানো হেখিনি হ'ব হেই ভেক্টৰটোৰ x উপাংশ y অক্ষৰ ফালে লম্ব টানিলে হেই অংশখিনি হ'ব ভেক্টৰটোৰ y উপাংশ বুজি পাইছা না এখিনি আছিল বেসিক কথা আমাৰ আগতে আচ্ছা তো এডজাস্ট কৰি লবা সাউন্ড কিমান বা হৈছে আৰু ভলিউমটো বঢ়াই দিবা আজি আচ্ছা এতিয়া আজি আমাৰ চোৱা
ভেক্টর এডিশন in Cartesian form কার্টেজীয় রূপত ভেক্টৰৰ যোগ আৰু লাষ্টত আমি বিয়োগৰ বিষয়ে অলপ কম বিয়োগ আচ্ছা তো সাপোজ তোমাক দুটা ভেক্টৰ দিয়া আছে a is equal to 2i minus 3j plus 4k b এটা ভেক্টৰ দিছে আচ্ছা দুটা লোৱা আগতে চাও কি হয় আগতে 2d লোৱা এটা আছে 3i minus 2j এনেকুৱা এতিয়া চাবা দুটা প্লাস লোৱা আগতে দেখা যাক দুটা প্লাস এটা তোমাক কৈছে a plus b কিমান হ'ব a plus b a ভেক্টৰ plus b ভেক্টৰ ইজ ইকুৱেল টু কিমান হ'ব বুজি পাইছে না তো সলিউশন হ'ব a plus b ইজ ইকুৱেল টু তুমি কি কৰিবা a টোৰ i আৰু a টোৰ i একলগ কৰিবা কেনেকুৱা আচ্ছা a মানে আকি লিখি লোৱা a মানে কিমান হ'ব 2i plus 3j প্লাস এটো a লিখিলো প্লাস আছে প্লাস b b মানে 3i plus 2j কিমান হ'ব আচ্ছা এটা আছে 2i এটা আছে 3i এনেকে লিখিবা 2 plus 3 i common plus 3 plus 2 j common তার মানে কি কৰিছো a টোৰ i এর লগত যেটো আছে হেতু প্লাস a টোৰ i এর লগত যেটো আছে হেতু ইনটু i প্লাস a টোৰ লগত j a টোৰ লগত j এই দুটা যোগ কৰি j কমন দিছো প্লাস a টো কিমান হ'ব 5i plus 5j বাস এটাই आंसर যে কথাটো হল তোমালোকে কবা যে স্যার i এর লগত i কেনেকে কিয় যোগ হৈছে i এর লগত j কিয় যোগ নহল i এর লগত j ও যোগ হৈছে সোয়া i এর লগত j ও যোগ হৈছে আচ্ছা তো কি করা হয় ইয়ার i প্রথমটোর i আর দ্বিতীয়টোর i যোগ এই দুটো এড করি প্লাস এটোর যে জের লগত জিমে এটোর জের লগত সেইখিনি করা হয় বুঝি পাইছে না তো এই কারণে ফরম্যাটত কেনেকে লিখে যদি আচ্ছা এখানে হইছে না ফরম্যাট এগুলা বেসিক কোশ্চেন তার মানে যদি এটা ভেক্টর দিয়া আছে a is equal to a x I plus a y z আর b যদি এটা ভেক্টর দিয়া থাকে bx I plus b y z তেন্তে এই দুটার যোগফল r ভেক্টর সমান সমান a ভেক্টর প্লাস b ভেক্টর হেতু কিমান হ'ব হেতু হ'ব ax plus bx into I plus ay plus by into z তার মানে a আৰু b যদি মই যোগ কৰো যোগফলটোক আমি লব্ধ ভেক্টৰ বুলি কম আচ্ছা তো হেখিনি মান কিমান হ'ব মই কলো না এটোৰ i এর লগত যিখিনি আছে প্লাস এটোৰ i এর লগত যিখিনি আছে হেখিনি i কমন প্লাস এটোৰ j এর লগত যিমানখিনি আছে এটোৰ j এর লগত যিমানখিনি আছে এইখিনি বুজি পাইছা আচ্ছা তো এটা কথাটো হল ই ইয়াতে কিয় আহা নাই এনেকুৱা যদি ভাবিব পাৰা আচ্ছা এই বস্তুটো আমি প্রুফ কেনেকৈ কৰিম চাবা প্রুফ কেনেকৈ কৰে এটো চাবাচোন এটা আৰু অলপ দীঘলকৈ দিব লাগিব এটো বেকা হৈছে না এডজাস্ট কৰি লবা আৰু চাবা যদি এনেকুৱা এটা ভেক্টৰ দিয়া থাকে a
এইটো ভেক্টৰ কিমান এ এ আচ্ছা এইটো যদি এ হয় ইয়াৰ পৰা আপ টু এইখিনি ইয়াৰ পৰা মই যদি লম্ব টানো এইখিনি ন ইয়াৰ পৰা এইখিনি কিমান হ'ব এ এক্স তাৰমানে এৰ এক্স উপাংশ আচ্ছা ইয়াৰ পৰা এইখিনি লম্ব টানিলে এইখিনি কিমান হ'ব এর y উপাংশ হ'ব নে আচ্ছা আচ্ছা তো ঠিক আছে নেক্সট আৰু এটা ভেক্টৰ মই যোগ কৰিম এটো এটো হৈছে মোৰ ভেক্টৰ বি এতিয়া চোৱা এই ভেক্টৰ এটো আৰু অলপ হেলনিয়াকৈ একো ভালকৈ বুজি পোৱা যাব এটো এটো হৈছে মোৰ বি ভেক্টৰ এতিয়া চোৱাচোন এই ভেক্টৰটোৰ x অক্ষৰ ওপৰত যদি মই লম্ব টানো x অক্ষৰ ওপৰত যদি মই লম্ব টানো এনেকুৱা তো ইয়াৰ পৰা স্টাৰ্ট হৈছে এইখিনি তো এইখিনি কিমান হ'ব বি ভেক্টৰৰ x উপাংশ আচ্ছা ইয়াৰ পৰা যদি মই এতে লম্ব টানো তো এটো এইখিনিতে এ আছিল তো ইয়াৰ লম্ব এটো হ'ব বি ওয়াই বুঝি পাইছে না তো গ্ৰাফৰ পৰা চোৱা গ্ৰাফৰ পৰা মই কি লিখিব পাৰিম এ ভেক্টৰ মানে ax I প্লাস ay j বি ভেক্টৰ কেনেকৈ লিখিব পাৰিম বি ভেক্টৰ ইজ ইকুয়াল টু এটো হৈছে বি ৰ x কম্পোনেন্ট তো b সাফিক্স i y I প্লাস b y j এতিয়া চোৱা তুমি আগতে লৈখিক পদ্ধতি শিকিছা ন এটোৰ হেডৰ লগত এটো টেল লাগি আছে তে মই যদি এ আৰু বি বুজাব যোগফল বুজাব লাগে তেতিয়াহলে মই হেড টেল লৈ ইউজ কৰিম বা ত্ৰিভুজৰ সূত্ৰ ইউজ কৰিব পাৰা এ আৰু বি ৰ যোগফলটো কোনে দিব ইয়াৰ পৰা ওই এনেকুৱা হাপৰ নিচিনা বেকা হৈ গৈছে এটো মোৰ এ প্লাস বি ভেক্টৰ বা আৰ ভেক্টৰ বুলি মই কম আৰ ভেক্টৰ এতিয়া চাবাচোন আৰ ভেক্টৰ মানে ইয়াৰ পৰা এইখিনি মোৰ এই ষ্ট্ৰেট যেটো এটো হৈছে আৰ ভেক্টৰ তো এই আৰ ভেক্টৰৰ পৰা মই যদি এনেকে লম্ব টানো তেতিয়াহলে ইয়াৰ পৰা এইখিনি কিমান হ'ব rx নহবনে ইয়াৰ এই গোটেইখিনি মোৰ এটা ভেক্টৰ ন ইয়াৰ পৰা ইয়াতে লম্ব টানিছো এই গোটেইখিনি মোৰ কিমান হ'ব ry নহব ry হ'ব না নাই আচ্ছা আচ্ছা এইখিনি হৈছে না এইখিনি হৈছে উঠাই লোৱা চাবাচোন এটা মই যদি লিখিব লাগে r ভেক্টৰ ইজ ইকুয়াল টু মই কি লিখিম a ভেক্টৰ প্লাস b ভেক্টৰ এটো যদি বাদে দিয়া মই ইয়াৰ পৰা লিখো মই r ভেক্টৰটো কেনেকৈ লিখিম ইয়াতৰ নিচিনাকৈ যদি লিখিব খোজো r ভেক্টৰটো কি হ'ব rx I প্লাস ry j rx I প্লাস ry j হ'ব ইয়াতৰ মতে মই যদি লিখিব খোজো এনেকৈ হ'ব না আচ্ছা ভালকে মার্ক কৰা rx মানে কিমান ইয়াৰ পৰা এইখিনি মানে এইখিনি প্লাস এইখিনি মানে ax এইখিনি মানে bx তো কিমান হ'ব ax প্লাস bx into I প্লাস ry মানে এইখিনি প্লাস এইখিনি ay প্লাস by into z তেতিয়াহলে চোৱা চাইছানে আচ্ছা তাৰমানে তো যেতিয়াই আমি r ভেক্টৰ মানে কি আচ্ছা r অৰ্থাৎ মই কি লিখিম a ভেক্টৰ প্লাস b ভেক্টৰ তেতিয়াহলে চোৱা a ৰ x প্লাস b ৰ x into I প্লাস a ৰ y কম্পোনেন্ট প্লাস b ৰ y কম্পোনেন্ট into z তো যেতিয়াই আমাক দুটা বা তিনটা ভেক্টৰ দিয়া থাকিব 2D হোক 3D হোক আমি কি কৰিম x বা I থকা যিকেটা হিকেটা আমি একেলগে যোগ কৰিম প্লাস z ৰ কেটা একেলগে প্লাস k ৰ কেটা একেলগে বুজি পাইছানে একো ভাবিব লগা নাই এটো মই জাস্ট বুজাৰ কাৰণে দিছো
যাতে তুমি বস্তুটো বুজি পোৱা এই কেনেকৈ হয় ঠিকে আছে নে আচ্ছা আচ্ছা তো তেতিয়াহ'লে সৰু সৰু কোৱেশ্চন এটা দুটা চোৱা কি কৈছে কোৱেশ্চন find a plus এনেকৈ লিখিবা find p vector plus q vector where য'ত p vector is equal to twice I minus l into j plus m into k q vector to হৈছে si plus 4l j minus 2k এটো যোগ কৰিব দিছে চোৱা ইয়াতে কেৱল সংখ্যা নাই বেলেগ বেলেগ চলকো আছে ন তুমি কি কৰিবা a plus b সরি a নহয় কিমান হ'ব p plus q vector is equal তুমি কি কৰিবা আগতে বহাই লোৱা কিমান 2i minus lj plus mk plus q মানে si plus 4lj minus 2k এতিয়া চোৱা i কাৰ কাৰ লগত আছে এটা আছে 2i এটা আছে si তো এই দুটাত i কমন আছে তো i যদি মই কমন লও কিমান হ'ব থাকিব 2 আৰু s হোল ইনটু i তো কি হৈ গল 2i plus 2s হৈ গল সরি si হৈ গল প্লাস এটু পৰা মাইনাস l এটু পৰা 4l ন তো এটা থাকিব মোর মাইনাস l প্লাস এটা থাকিব 4l মই j2 কমন লৈছো j2 তুমি ইয়াৰ আৰু ইয়াৰ পৰা হে কমন লব পাৰা তো j যদি মই কমন লও এটা থাকিব মাইনাস l প্লাস এটা থাকিব 4l আচ্ছা প্লাস k কমন লোৱা k যদি কমন লও এটা থাকিব m এটা থাকিব -2 ইনটু k এটো আৰু যদি শর্ট কৰিব পাৰা কৰা 2 plus s i plus 4l পৰা -l গলে 4l পৰা l গলে কিমান থাকিব 3l এটাৰ ব্ৰেকেট দিয়াৰ দৰকাৰ নাই তেতিয়া 3l j plus m minus 2 k বুজি পাইছা নে এনেকৈ কৰিব পাৰা এনেকৈ ভাঙি কৰিব পাৰা নহলে তুমি কি কৰিবা এই দুটা যোগ i কমন আকৌ এটো নহয় এটো গোটেইখিনি লব লাগিব j বাদ দি এখিনি যোগ প্লাস এই দুটা এতিয়া যেতে তুমি যোগ কৰিবা আগৰ সাইন কিটা তুমি চাব লাগিব বুজি পাইছা না এবিলা সৰু সৰু কথা জানিবা তুমি তাহলে যোগ কৰিলে নহব এটোৰ আগত মাইনাস সাইন আছে নিয়মটো হৈছে কি i ৰ লগত i থকা ৰাখিৰ লগত i থকা ৰাখিৰ যোগ বাস j থকা ৰাখিৰ লগত j থকা ৰাখিৰ যোগ k থকা ৰাখিৰ লগত k থকা ৰাখিৰ যোগ বাস এখিনি আৰু ক'ব নালাগে মোৰ হ'ব আচ্ছা আচ্ছা ইয়াতে তিনটা মই কি দিছো এটো 3D হিসাবত দিয়া আছে ন z কম্পোনেন্টও আছে ঠিক আছে আচ্ছা আৰু এটা কোশ্চেন কৰিবা ফাইন্ড a plus 2b a plus 2b where সেবিলাক লিখিব পাৰা না a plus 2b উলিওৱা যদি বা যত a মানে হৈছে 3i minus 4k plus 2j b মানে হৈছে mi minus 2l minus 2j দিও minus 3j plus 2k বুঝি পাইছানে আচ্ছা তো তোমাক কি উলাব দিছে সলিউশন
সলিউশন কি ওলাব দিছে a প্লাস 2b তো বহুৱা a মানে এখিনি 3i minus 4k plus 2j আচ্ছা এটা কাম কৰিবা ইয়াতে তোমাৰ সো i k আৰু j উল্টা পাল্টাকে দিছে তুমি সিৰিয়ালি সজাই লবা i j আৰু k তো মই i j আৰু k যদি সিৰিয়ালি সজাও কেনেকৈ হ'ব 3i plus 2j minus 4k তো সিৰিয়ালি হৈ গ'ল প্লাস মানে প্লাস আছে না আচ্ছা ইনটু প্লাস কি আছে 2 ইনটু b ভেক্টর মানে এটো mi minus 3j plus 2k हाँ अच्छा तुम की करिबा 3i plus 2j minus 4k अच्छा एटू ब्रैकेट भांगी दिया एटू ब्रैकेट भांगी दिले की होबो प्लस 2 into m माने ट्वाइस m i 2 into 3 मान 6 j एटू प्लस एटू माइनस 2 माइनस प्लस 4 k एते सो i ৰ লগত i কোনটো আছে এতে আছে 3i এতে আছে 2mi তো i কমন ললে 3 plus 2m 3 plus 2mi আৰু j কমন লব পৰা কোৰ এটো আছে 6j এটো আছে 2j তো -6j ৰ পৰা +2j গলে কিমান থাকিব -4j -4j আৰু এটা আছে -4k এটা আছে +4k তো এটো কাটাকাটি গুছি গৈছে না তো এইখিনি এটো আমাৰ आंसर আৰু কৰিব নালাগে বুজি পাইছা না বুজি পাইছা i লগত i যোগ k লগত k j লগত j আচ্ছা তো কনসেপচুয়াল কোশ্চেন আৰু এটা দুটা মান কৰো আচ্ছা মাইনাসৰ থকা এটা কৰাচোন মাইনাসৰ থকা এটা কৰা হৈছে না হ্যাঁ স্ক্রিনশট মাৰি লবা আগতে চাবা কি কৈছে L vector is equal to 20i minus 40j plus 10k तार पिছত m is equal to 10i minus 10j plus 20k তো কি কৈছে ফাইন্ড আচ্ছা আৰু এটা দিও lmn is equal to lmn is equal to ধৰি ললো মই 4i minus a into j plus p into k চাবা মই এতে এগুলা মই কি দিছো আখৰ দি দিছো তো ফাইন্ড কি উলাব দিছে ফাইন্ড a minus b minus twice ও a b তো নাই এটো আমার a কি ফর্মত দিছে কি দিছে l minus m minus 2n vector is equal to what পারি মানে ট্রাই কৰাছেন মাইনাস দিয়া আছে ট্রাই কৰা 1 2 3 হইছে না আচ্ছা তো চাবা সলিউশন 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 এলৰ মান কিমান আছে বহুৱা 20i minus 40j plus 10k হৈছে নে ধুনিয়া মাইনাস বহুৱা মাইনাস m মানে 10i 10j plus 20k হৈছে minus 2 into n n মানে 4i
माइनस ए जे प्लस पी के तो किमान হ'ব এটো অলপ শর্টকাট করো নে হ্যাঁ না লাগে চোৱা এটা মাইনাস আছে আকৌ উল্টা পাল্টা কনফিউজ হৈ যাবা 20i minus 40j plus 10k এটা আছে মাইনাস এটা আছে প্লাস তো মাইনাস 10i মাইনাস মাইনাস প্লাস 10j মাইনাস আর প্লাস 20k আৰু মাইনাস 2 into 4i মানে 8i minus minus a plus twice a j minus plus minus 2p k बस হৈছে নে এতিয়া তুমি কি কৰা i কমন লোৱা i plus j কমন লোৱা plus k কমন লোৱা বাস এখিনি কৰিব লাগে একো নাই এতিয়া i কত কত আছে এটা আছে 20 তো 20 এটা আছে -10 আৰু এটা আছে -8 ন আচ্ছা তো আইটো মই ওচৰত আনিলো তাৰ পিছত j কত কত আছে ইয়াতে এটা আছে -40j -40j j তো কমন লৈছো -40 আৰু এটা আছে +10 তো +10 আৰু এটো এটা আছে +2a তাৰ পিছত প্লাস কে কত কত আছে এটা আছে +10 তো 10 আৰু কে কত আছে এটা আছে -20 এফালে আছে -2p বাস এখিনি হৈছে आंसर তো ইয়াৰে যদি তুমি কিবা কিবি কম বেছি কৰিব খোজা কৰিব পাৰা এটা কিমান হ'ব 20 মাইনাস আছে কিমান 18 তো 2i প্লাস এটা কিমান কৰিব পাৰা 40 এর পৰা এটা আছে 10 আচ্ছা প্লাস 2a তো প্লাস আছে ন তো 2a minus 30 যে এটা মই আগৰ পিছাকে লিখিলো 2a তো আগত -40 প্লাস 10 ন -30 থাকিব এটো পিছত লিখিছো প্লাস এটো পৰা কিবা কিবি কৰিব পাৰি নে 10 minus 20 তো এটা কিমান হ'ব -10 -2p তো এটো হ'ব মোৰ आंसर বুজি পাইছা তো আমি প্লাস আৰু মাইনাস বিলাক এনেকৈ কৰিব লাগে হবনে হৰুৰা যদি কিবা থাকে এটো হয়তো মোৰ কৰবা যদি কিবাটা হৰুৰা থাকে যায় তোমালোকে যেতে কৰি যাব নহয় দুনিয়াকে বুজি পাই যাবা হ'ব প্লাস মাইনাস এখিনি আছে এতিয়া আমি দুটামান কোশ্চেন কৰিম বহুত ইম্পৰ্টেন্ট কোশ্চেন বহুত কনসেপচুয়াল কোশ্চেন এই দুটামান ঠিক আছে আচ্ছা আচ্ছা হ'ব উঠাইলা कल रास्ते में गम मिल गया था लखे गले में रो दिया क्वेश्चन सबसन a is equal to 2i minus 3j plus 4k और b is equal to thrice i minus j minus মানে minus 1j plus 2k ভেক্টৰৰ লব্ধ ভেক্টৰৰ লগত তৃতীয় ভেক্টৰ এটা যোগ কৰিলে x অক্ষৰ দিশৰ একক ভেক্টৰ পোৱা যায় আচ্ছা তৃতীয় ভেক্টৰটো নিৰ্ণয় কৰা কি কৈছে চাবা ভেক্টৰ দুটা দিয়া আছে ন ভেক্টৰটো দিছে কি দিছে এটা ভেক্টৰ দিছে a is equal to 2i minus 3j 2i minus 3j plus 4k আৰু b ভেক্টৰটো দিছে 3i minus 1j plus 2k
আচ্ছা আগতে কোৱেশ্চন কি কৈছে চোৱা a আৰু b ভেক্টৰৰ লব্ধ ভেক্টৰৰ লগত তেতিয়াহ'লে আমি আগতে a আৰু b ৰ লব্ধ ভেক্টৰ ওলাব লাগিব লব্ধ ভেক্টৰ মানে যোগফল ওলাব লাগে বাস লব্ধ ভেক্টৰ মানে যোগফল মই আগতে কৈছো যেতিয়া দুটা স্কেলাৰ ৰাখি যোগ কৰে তাক আমি যোগফল বুলি কওঁ যেতিয়া দুটা ভেক্টৰ ৰাখি যোগ কৰে বা দুটা ভেক্টৰ যোগ কৰে তেতিয়া আমি তাক লব্ধ বুলি কওঁ লব্ধ ভেক্টৰ ৰিজাল্টেন্ট বা নেট না আচ্ছা কোৱেশ্চন কৈছে a আৰু b ভেক্টৰ দুটাৰ লব্ধ ভেক্টৰৰ লগত এটা তৃতীয় ভেক্টৰ যদি মই যোগ কৰো তৃতীয় ভেক্টৰটো এটা দিয়া নাই তৃতীয় ভেক্টৰটো মই যদি যোগ কৰো তেন্তে যোগফলটো কি আহে যোগফলটো আহে x অক্ষৰ দিশত একক ভেক্টৰ হেতু আহে তো মোৰ কোৱেশ্চনটো সলিউশন ধৰা হ'ল তৃতীয় ভেক্টৰটো তৃতীয় ভেক্টৰটো যিকোনো ধৰা x ধৰা p ধৰা মই p ধৰি ললো ধৰা তৃতীয় ভেক্টৰটো p বাস আমাক p ভেক্টৰটো ওলাব লাগে তো কোৱেশ্চন চোৱা a আৰু b ভেক্টৰৰ যেটো লব্ধ ভেক্টৰ মানে কি যোগফল আগতে সেই লব্ধ ভেক্টৰটো ওলাই লম a আৰু b ৰ লব্ধ ভেক্টৰৰ মান লব্ধ ভেক্টৰটো কিমান হ'ব r ভেক্টৰ = a ভেক্টৰ প্লাস b ভেক্টৰ a আৰু b যোগ কৰিছো এটোক আমি লব্ধ ভেক্টৰ বুলি কৈছো তো কিমান হ'ব a মানে 2i - 3j + 4k আৰু প্লাস b ভেক্টৰ মানে এটো 3i - j + 2k আচ্ছা এটো মাইনাস j লিখিব পাৰা না 1 2 তো থাকে তো কিমান হ'ব এটা আছে 2i এটা আছে 3i কিমান 5i এটা আছে -3j এটা আছে -j তো কিমান হ'ব -4j এটা আছে +4k এটা আছে +2k +6k বাস এটা লাইনতে হৈ গ'ল এতিয়া চোৱা a আৰু b ভেক্টৰ দুটাৰ লব্ধ ভেক্টৰ তুমি পাই গলা এটো বুজি পাইছা নে আচ্ছা আচ্ছা চাবা হৈছে না প্ৰশ্ন মতে কি কৈছে প্ৰশ্ন মতে কি কৈছে যে এই লব্ধ ভেক্টৰটোৰ লগত মই যদি তৃতীয় ভেক্টৰটো যোগ কৰো তাৰ মানে r ভেক্টৰৰ লগত মই যদি তৃতীয় ভেক্টৰটো যোগ কৰো তেতিয়ালে কি পাও কোৱেশ্চনত কি কৈছে কি পাও x অক্ষৰ দিশত একক ভেক্টৰ x অক্ষৰ দিশত একক ভেক্টৰ পাও একক ভেক্টৰ পাও হয়নে মই কি কৰিলো এটো মুছি পেলালো আচ্ছা implies r ভেক্টৰ প্লাস p ভেক্টৰ x অক্ষৰ দিশত একক ভেক্টৰ কি yes I এটুকু I ক্যাপ আচ্ছা ইয়াৰ পৰা চোৱা p ভেক্টৰ ইকুয়াল টু কিমান হ'ব I ক্যাপ মাইনাস r ভেক্টৰ নহব হ'ব না নাই হ'ব আচ্ছা তো I ভেক্টৰ মাইনাস আচ্ছা r ভেক্টৰটো মই তো এটো মুছি পেলালো কিমান কিমান বা আছিল এটো এৰ পৰা কৰিলো r ভেক্টৰ মানে কি দুটা যোগফলতে আছিল তো 2 আৰু 3 তো মাইনাস ইনটু দিলো r ভেক্টৰ মানে কিমান আছিল 5i -3 -1 -4j plus 4 और 2 6k এখিনি তো আছিল কৰি দিয়া আচ্ছা ক্যাপটো মই এটো বাৰে বাৰে নিদু আৰু ইমান ভাল নালাগে না 5i minus plus plus sorry minus plus 4j কিমান -6k তো কিমান হ'ব এটা আছে প্লাস আই এটা আছে -5i
তো মাইনাস 4i প্লাস 4j মাইনাস 6 ওকে তো এইটো ভেক্টৰটো হ'ব মোৰ নিৰ্ণয় তৃতীয় ভেক্টৰ তলত লিখিবা নিৰ্ণয় তৃতীয় ভেক্টৰ p - 4i plus 4j আৰু minus 6k বুজি পাইছানে অলপ ভালকে মাথা খাটালে কোৱেশ্চনটো ইজিলি বুজি পোৱা যায় বুজি পাইছা আৰু ভেক্টৰৰ কোৱেশ্চনবোৰ এনেকুৱাই তুমি কনসেপচুৱেলি অলপ চাব লাগিব বস্তুটো বুজি পাব ট্ৰাই কৰিব লাগিব যিমানে মুখস্থ নকৰা এইবিলাক মুখস্থ কৰি কৰা বস্তু নহয় যদি এনেকুৱা দিলে হয় যে তৃতীয় ভেক্টৰটো যোগ কৰিলে আমি কি পাওঁ y অক্ষৰ দিশত একক ভেক্টৰ পাওঁ তেতিয়ালে ইয়াতে j আহি গলে হয় যদি এতে দিলে হয় -x অক্ষৰ দিশত একক ভেক্টৰ তেতিয়ালে তো -i আহি গলে হয় এতে যদি দিলে হয় -z অক্ষৰ দিশত একক ভেক্টৰ তেতিয়ালে তো -k আহি গলে হয় বুজি পাইছানে ইত্যাদি ইত্যাদি কথা হ'ব আচ্ছা তো ফাইনালি আৰু এটা কোৱেশ্চন চাও আৰু এটা কোৱেশ্চন কি কৈছে চাবাচোন a ভেক্টৰ প্লাস b ভেক্টৰ আৰু a ভেক্টৰ মাইনাস b ভেক্টৰ নিৰ্ণয় কৰা যদি a ভেক্টৰে x অক্ষৰ লগত পজিটিভ x অক্ষৰ লগত 37 ডিগ্ৰী আৰু b ভেক্টৰে নেগেটিভ x অক্ষৰ সৈতে 53 ডিগ্ৰী কোণ কৰে দিয়া আছে a ভেক্টৰ আৰু b ভেক্টৰৰ মান ক্ৰমে 5 আৰু 10 আচ্ছা আমাক ওলাব দিছে a আৰু b এটো ওলাব দিছে আৰু ওলাব দিছে a minus b এটো ওলাব দিছে এতিয়া এই ভেক্টৰবিলাক কাৰ্টেজীয় ৰূপত দিয়া নাই দিছে জানো a = 2i + 3j + 4k অমুক তুমুক এইবিলাক দিছে জানো নাই দিয়া ভেক্টৰটো দিয়া আছে আৰু এই ভেক্টৰটোৰ দৈৰ্ঘ্য লেংথ মান দিয়া আছে কিমান a এর দিয়া আছে 5 এর দিয়া আছে 5 b এর দিয়া আছে 10 আচ্ছা ইয়াতে কেনেকে আছে এজনে আছে x অক্ষৰ হৈতে 37 ডিগ্ৰী কোণ কৰি পজিটিভ x অক্ষৰ হৈতে আনটো আছে নেগেটিভ x অক্ষৰ হৈতে 53 ডিগ্ৰী কোণ কৰি বুজি পাইছানে আচ্ছা তো আকিব আমি ট্ৰাই কৰো এটো হৈছে মোৰ কি 2d x minus x y minus y আচ্ছা ইয়াতে z আছে নে নাই তো প্ৰতিটোৰ লগত z কম্পোনেন্টৰ লগত 0 মাল্টিপ্লাই বা আমি নেগলেক্ট কৰিব পাৰি আচ্ছা এটা ভেক্টৰ দিছে ইয়াৰ পৰা এখিনি এটো ভেক্টৰটো হৈছে a a ভেক্টৰটোৱে পজিটিভ x এক্সিসৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে 37 ডিগ্ৰী বুজি পাইছানে আচ্ছা ইয়াৰ মান a ভেক্টৰৰ মান কিমান দিছে 5 সাবাসন 5 আৰু এটা ভেক্টৰ দিছে b যেটো -x এক্সিসৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে 53 এটো দিছে 53 ডিগ্ৰী এটো ভেক্টৰটো হৈছে মোৰ b ভেক্টৰ আৰু a ভেক্টৰৰ মান দিছে 5 b ভেক্টৰৰ মান দিছে কিমান 10 হৈছে নে এখিনি বস্তু দিয়া আছে এতিয়া ব্যাখ্যাত কোৱা আছে আমি বনাই ললো বস্তুখিনি চাবা এটা ভেক্টৰ দিছে সেই ভেক্টৰটোৰ x কম্পোনেন্ট আমি উলাব পাৰিম নে নাই পাৰিম আচ্ছা তো ax উলিবা ax মানে ইয়াৰ পৰা এখিনি লৈকে আমি লম্ব টানিলে যিখিনি পাওঁ আৰু লম্ব টানিলে যিখিনি পাওঁ ইয়াৰ পৰা আছে ax মানে কিমান হ'ব a cos 37 কাৰণ ইয়াতে কোণ কৰি আছে এবাৰ আচ্ছা a মানে 5 cos 37 এটা ক্যালকুলেটৰ মাৰিব পাৰা নহলে এটা ট্ৰিক আছে ট্ৰিকটো কি যে ফিজিক্সত আৰু মেইনলি ফাৰ্স্ট ইয়াৰত এটা ট্ৰায়াঙ্গল ফেমাস এটা নহয় দুটা ট্ৰায়াঙ্গল দুটা কোণ ট্ৰায়াঙ্গল দুটা ত্ৰিভুজ ফেমাস কি এটা হৈছে এটো
এইটো যদি 37 ডিগ্ৰী হয় তাৰমানে 37 ডিগ্ৰী এটা ট্ৰায়াঙ্গল আঁকিলে তাৰে অতিভুজটোৰ মান 5 ভূমিটোৰ মান 4 আৰু লম্বটোৰ মান 3 হয় এটো হৈছে 37 ডিগ্ৰীৰ এটা ত্ৰিভুজ আচ্ছা তেতিয়াহলে চোৱা মই যদি ইয়াৰ পৰা cos 37 উলিয়াও cos 37 মানে ভূমি বাই কৰ্ণ ভূমি কিমান মোৰ 4 বাই কৰ্ণ কিমান 5 তো এটা কিমান হ'ব cos 37 মানে 4 বাই 5 তো এটা সব 5 कैंसिल इज इक्वल टू 4 अच्छा ax এর মান পালো মই 4 ay এর মান ইয়ার পৰা আপ টু এখানে লিখে ay আচ্ছা ay মানে কিমান কত করো ay কিমান হ'ব ay হ'ব a sin 37 কারণ এটু অক্ষত আছে cos এটু অক্ষত আছে sin তো এর মান তো 5 এ sin 37 মানে আহা এটু ট্রায়াঙ্গল আহা sin 37 ভূমি লম্ব বাই কর্ণ লম্ব মানে 3 কর্ণ মানে 5 তো এটা 3 বাই 5 तो 5 कैंसिल इज इक्वल टू 3 तो ay কিমান পালা 3 হয়ছেনে এতিয়া চোৱা এটা মোস্ট ইম্পৰ্টেন্ট কথাটো আহি এটা ভেক্টৰ আছে তাৰ কম্পোনেন্ট দুটা তুমি পাই গৈছা x এর ফালেও কম্পোনেন্ট পাই গৈছা y এর ফালেও কম্পোনেন্ট পাই গৈছা এটা ভেক্টৰটো কাৰ্টেজিয়ান ৰূপ হিচাপত আমি লিখিব পাৰিম না নাই ভেক্টৰৰ যেতিয়া x কম্পোনেন্ট আৰু y কম্পোনেন্ট দুয়োটা জনা যায় তেতিয়া আমি ধুনিয়াকে কাৰ্টেজিয়ান ৰূপত ভেক্টৰটো লিখিব পাৰিম এতেকে a ভেক্টৰ ইজ ইকুয়াল টু x এর ফালে কিমান 4 আচ্ছা এনেকে তো লিখিম আমি axi প্লাস ayj দেখা যায় নে বাৰো দেখা যায় নে আচ্ছা এটা আঁকি লবাচোন আচ্ছা এতেকে a ভেক্টর ইজ ইকুয়াল টু কিমান a ভেক্টর মানে axi plus ayj ax মানে 4i plus ay মানে 3j তো এটু মই পালো এটা ভেক্টর কেনেকে কার্টেজিয়ান রূপত হইছে নে আচ্ছা এতিয়া বিৰ ক্ষেত্ৰত বি তো বি কো আমি দুটা ভাগত ভাগ কৰিম না এটু লগত কোন কৰি আছে না এই অক্ষৰ লগত কোন কৰি আছে তো এইফালে যাব বি x এর ফালে যাব বি cos 53 ডিগ্রি আৰু এটা উপৰ ফালে যাব এটু হ'ব বি y আচ্ছা বি y টু কিমান হ'ব বি sin 53 ডিগ্রি এটা আকৌ 53 ডিগ্রি কোন আহিল আচ্ছা যেতিয়া 53 ডিগ্রি কথা আহিব তেতিয়া ট্রায়াঙ্গলটো এনেকুৱা এটু 3 এটু 4 এটু 5 চাবা অতিভুজ এটু 53 এটু 53 দুয়োটা কি 37 আৰু 53 দুয়োটাৰ অতিভুজ একে খালি ভূমি আৰু কিটো এক্সচেঞ্জ হ'ব এতিয়া স্যার কবা যে স্যার মনত কেনেকে ৰাখিম তে চাবা 53 কোনটো ডাঙৰ কোনটো যদি ডাঙৰ হয় তেতিয়ালে এই বস্তুটো বেছি হ'ব লাগিব না নাই লাগিব এটা যদি তুমি 37 লাগে 37 লাগিলে এটু কম হ'ব লাগিব এটু কম এটু বেছি হ'ব লাগিব এটু হ'ব 37 কারণ এটু কম হ'ব লাগিব তো এটু 3 হ'ব এটু 4 হ'ব এটু 5 হ'ব বুঝি পাইছা নাই আচ্ছা তো এবাৰ তেতিয়ালে b cos θ ৰ মান উলিয়াও b মানে এটুৰ মান কিমান দিছিলে 10 into cos 53 এটু তাহা cos 53 মানে ভূমি বাই কৰ্ণ 3/5 তো এটু আছে 2 তো কিমান হ'ব 6
ঠিক একেদৰে বি ৱাই কিমান হ'ব বি sin 53 ডিগ্ৰী বি মানে 10 sin 53 মানে লম্ব বাই কৰ্ণ লম্ব কিমান 4 কৰ্ণ 5 তো 2 এটা হ'ব 8 আছে না এতকে b ভেক্টৰ ইজ ইকুয়াল টু কিমান হ'ব bx I plus by যে bx মানে কিমান পালা 6 plus by মানে 8 আচ্ছা I তো আছে 8 যে তো তুমি a ভেক্টৰ আৰু b ভেক্টৰ পাই গলা a ভেক্টৰ আৰু b ভেক্টৰ পাই গলা হৈছে না হৈছে আচ্ছা এতিয়া চোৱা পানী খোৱাৰ নিচিনা a আৰু b যোগ কৰা এটো যোগ কৰা a minus b যোগ কৰা a minus b হ'ব না পিকচাৰটো ভালকৈ আঁকি লবা ইয়াৰ পৰা এইখিনি হ'ব bx ইয়াৰ পৰা এইখিনি হ'ব সৰি ইয়াৰ পৰা এইখিনি হ'ব bx ইয়াৰ পৰা এইখিনি হ'ব by ইয়াৰ পৰা এইখিনি হ'ব ax ইয়াৰ পৰা এইখিনি হ'ব ay হা এইবিলাক আমি পাইছো yes এতকে a plus b কিমান হ'ব a মানে 4i plus 3j 4i plus 3j b মানে 6i plus 8j 6i plus 8j আচ্ছা i কোনটো এটা আছে 4 এটা আছে 6 কিমান 10i এটা আছে 3 এটা আছে 8 11j তো a plus b এটা হইছে আমার आंसर বুঝি পাইছে নে আচ্ছা a minus b একে a মানে 4i plus 3j minus b মানে কিমান 6i plus 8j তো 4i plus 3j minus 6i minus 8j তো কিমান হ'ব 4i এর পৰা 6i গলে minus 2i 3j এর পৰা 8j গলে minus 5j তো এটো হ'ব a minus b যদি কৰবাত সৰু সৰু ক্যালকুলেশন ভুল হৈ থাকে তোমালোকে যেতে কৰি যাবা অটোমেটিক্যালি ধৰা পৰিব হ'ব না তো এখিনি আছিল একদম বেসিক কথা যোগ বিয়োগ কাৰ্টেজিৰ ৰূপত তো এখিনি পাৰিবা ইজি বস্তু আছিল এখিনি পাৰিবা না আচ্ছা যদি কোৱেশ্চন থাকে ইয়াৰ ওপৰত কোৱেশ্চন কৰিবা পাৰ্সোনাল হোৱাটসঅ্যাপ নম্বৰটো দিব পাৰিবা হয় নহলে কমেন্ট বক্সত কৰিলেও মই পিছৰ লেকচাৰখনত ইয়াৰ আনসাৰ দি দিম হ'ব না ঠিক আছে টোপনি মাৰা আজি নাকি ইয়েস দিয়া ঠিক আছে